Good morning. Hello students. আমি আজি ডিসকাস কৰিম দশম শ্ৰেণীৰ ভূগোল বিজ্ঞানৰ থাৰ্ড চেপ্টাৰটো পৃথিৱীৰ ভূগোল। আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি এবাৰ বিশ্বৰ মেপখন বিশ্বৰ মানচিত্ৰখন এবাৰ চকু ফুৰাই লওঁ। ঠিক আছে, আমি আজি ইয়াতে এই চেপ্টাৰটো ষ্টাৰ্ট নকৰোঁ। আমি আজি ইয়াতে অকমান এই মেপখনৰ বিষয়ে ডিসকাস কৰিম। ঠিক আছে, বাৰু তোমালোকে মোক কমেন্ট বক্সত জনোৱাচোন আমাৰ বিশ্বত আমাৰ পৃথিৱীত কেইখন মহাদেশ আৰু কেইখন মহাসাগৰ আছে। ঠিক আছে, কেইখন মহাদেশ আছে আৰু কেইখন ওচিয়ান আছে, তোমালোকে মোক এইটো কমেন্ট কৰি জনোৱা। ঠিক আছে, এয়া মেপখনত চোৱা তোমালোকে। এয়া মই মেপখন দেখাবলৈকে ট্ৰাই কৰিছো ৱৰ্ডত। ঠিক আছে, এয়া আমাৰ ইণ্ডিয়া। মই ৰঙা ৰঙেৰে ইয়াত মাৰ্ক কৰি দিছো ইণ্ডিয়াখন। ঠিক আছে, আমাৰ এইখন অসম। এক মিনিট, মই অসমখন দেখাই দিছো। ইয়াতে আছে আমাৰ অসমখন। তোমালোকে এই ৰেড এৰিয়াটোত নোটিস কৰা, ইয়াতে আছে আমাৰ নৰ্থ ইষ্ট, ইয়াতে আছে আমাৰ অসম। ঠিক আছে, এতিয়া আমাৰ ভাৰতখন বা আমাৰ অসমখন এইটো আছে এছিয়া মহাদেশত। চাবা মই এছিয়া মহাদেশটো ইয়াতে ৰঙা ৰঙেৰে মাৰ্ক কৰি দিছো। চাইনা, নেক্সট এইফালে তলফালে ইণ্ডোনেছিয়া। ঠিক আছে, ফিলিপাইন্স। তোমালোকে ইয়াত চোৱা, এই কাৰ্চিনটোত চোৱা, কাৰ্চিনটোত ইয়াতে আছে ফিলিপাইন্স। এইবিলাক ইয়াতে ফিলিপাইন্স, তলৰ এইখিনি তলত চোৱা, এইখিনিত তোমালোকে এই কাৰ্চিনটো চোৱা, এইখিনি হৈছে ইণ্ডোনেছিয়া, এইখন হৈছে চাইনা। নেক্সট এইফালে ইৰাক, ইৰাণ, সাউদি আৰব। তোমালোকে লেফ্ট সাইডে চোৱা, ইৰাক, ইৰাণ, সাউদি আৰব। এইফালে কাজাখস্তান, মংগোলিয়া। এইখিনি হৈছে এছিয়া মহাদেশ। ঠিক আছে, আৰু এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ। ঠিক আছে, এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ। এতিয়া এইফালে চাবা, ওপৰত চাবা, এছিয়াৰ ওপৰত আছে ইউৰোপ মহাদেশ। এইখিনি চোৱা, এছিয়াৰ ওপৰত আছে ইউৰোপ মহাদেশ। তোমালোকে এই ৰঙা চিনটো চোৱা, এছিয়াৰ ওপৰত আছে ইউৰোপ মহাদেশ। ঠিক আছে, ৰাছিয়া, ফিনলেণ্ড, ছুইডেন, মস্কো, স্পেইন আদি হৈছে ইউৰোপ মহাদেশত। স্পেইনটো এইফালে আছে, স্পেইনটো এইখিনি আছে চোৱা। মই ইয়াত দেখাবলৈ অকণ প্ৰব্লেম পাইছো। তোমালোকে ইয়াত চোৱা, এই মই য'ত দেখাই আছো কাৰ্চিনটোত, তোমালোকে ইয়াত চোৱা কাৰ্চিনটোত স্পেইনখন এইখিনিতে আছে। স্পেইন আফ্ৰিকা মহাদেশৰ পৰা বেছি দূৰত নাই। ঠিক আছে, এইখন হৈছে ইউৰোপ। নেক্সট চোৱা, ইউৰোপ, এছিয়া আৰু আফ্ৰিকা প্ৰায় ওচৰা ওচৰিকৈ আছে। এতিয়া এইখিনি চোৱা, এইখিনি হৈছে আফ্ৰিকা। মই য'ত দেখাই দিছো মেপখনত এয়া ৰঙা ৰঙেৰে, এইখিনি হৈছে আফ্ৰিকা। ঠিক আছে,
এইখিনি হৈছে আফ্ৰিকা ঠিক আছে নেক্সট এতিয়া চোৱা অষ্ট্ৰেলিয়া ক'ত আছে অষ্ট্ৰেলিয়া আছে আফ্ৰিকাৰ পৰা সো সাইডে আৰু আমাৰ এছিয়া আৰু ইউৰোপৰ তলত এয়া চোৱা অষ্ট্ৰেলিয়া ইয়াক ওচেনিয়া বুলিও কোৱা হয় মনত ৰাখিবা অষ্ট্ৰেলিয়া বা ওচেনিয়া ঠিক আছে এখন হৈছে অষ্ট্ৰেলিয়া নেক্সট ইয়াক আমাৰ কেইখন আমি চালো প্ৰথমতে আমি চালো এছিয়া নেক্সট চালো আমি ইউৰোপ নেক্সট চালো আমি আফ্ৰিকা মহাদেশ নেক্সট আমি মেপত চালো অষ্ট্ৰেলিয়া মহাদেশ এতিয়া আমি চাম আমেৰিকা তোমালোকে মনত ৰাখিবা মেপখনৰ একেবাৰে লেফটত আছে লেফট টপত আছে অৰ্থাৎ বাও হাতে একেবাৰে ওপৰত আছে নৰ্থ আমেৰিকা ইয়াৰ তোমালোকে দেখিছা কানাডা ইউএছ ওকে নেক্সট মেক্সিকো নেক্সট আলাস্কা ইত্যাদি দেশসমূহ আছে নৰ্থ আমেৰিকা মহাদেশত ঠিক আছে নেক্সট তোমালোকে চোৱা এই নৰ্থ আমেৰিকাৰ তলত আছে সাউথ আমেৰিকা ঠিক আছে এইখন আছে সাউথ আমেৰিকা ব্ৰাজিল ওকে আৰ্জেণ্টিনা পাৰাগুৱে পেৰু কলম্বিয়া ভেনিজুৱেলা উৰুগুৱে অৰ্থাৎ যোনে যোনে ফুটবল চোৱা ফিফা চোৱা তাৰে মেক্সিমাম টিমেই আছে সাউথ আমেৰিকাত ঠিক আছে ব্ৰাজিল পেৰু কলম্বিয়া উৰুগুৱে আৰ্জেণ্টিনা ওকে ভেনিজুৱেলা ইত্যাদি দেশসমূহ আছে সাউথ আমেৰিকাত ঠিক আছে আমি কেইখন চালো চাবা মই আকৌ এবাৰ দেখাই দিছো এইখন হৈছিলে এছিয়া ঠিক আছে এইখিনি হৈছে এছিয়া এছিয়াৰ ওপৰত ইউৰোপ ওকে এছিয়াৰ ওপৰত ইউৰোপ ঠিক আছে নেক্সট এইখিনি হৈছে সাউথ আফ্ৰিকা সৰি আফ্ৰিকা মহাদেশ এইখিনি হৈছে আফ্ৰিকা মহাদেশ নেক্সট একেবাৰে তলত আছে তলত নহয় মানে আমাৰ ভাৰতৰ পৰা তলত আছে অষ্ট্ৰেলিয়া নেক্সট এইফালে আছে নৰ্থ আমেৰিকা আৰু নৰ্থ আমেৰিকাৰ তলফালে আছে সাউথ আমেৰিকা এইখিনি ঠিক আছে এতিয়া চোৱা আৰু এখন আছে মহাদেশ এইখন হৈছে এণ্টাৰ্কটিকা ঠিক আছে এইখন হৈছে এণ্টাৰ্কটিকা এইখন মই দেখাই দি আছো মেপত এইখন চোৱা ইয়াতে এণ্টাৰ্কটিকা মেপত এইখন হৈছে এণ্টাৰ্কটিকা বা মই কোন তলফালে দিছো মেপখন বাস এইখিনি হৈছে এণ্টাৰ্কটিকা দেখিছানে এইখন আছে দক্ষিণ মেৰুত বুজিছা এণ্টাৰ্কটিকা মহাদেশ আছে দক্ষিণ মেৰুত ঠিক আছে এতিয়া আমি কি মহাদেশ চালো তোমালোকে এবাৰ কোৱাচোন এবাৰ কমেন্ট বক্সত লিখি দিয়াচোন আমি কি মহাদেশৰ বিষয়ে চালো মেপত ঠিক আছে আমি চালো 1 নম্বৰত এছিয়া 2 নম্বৰত ইউৰোপ 3 নম্বৰত আফ্ৰিকা 4 নম্বৰত অষ্ট্ৰেলিয়া 5 নম্বৰত নৰ্থ আমেৰিকা 6 নম্বৰত সাউথ আমেৰিকা নেক্সট 7 নম্বৰত চালো আমি এণ্টাৰ্কটিকা ঠিক আছে এয়া আছিল আমাৰ মহাদেশসমূহ ঠিক আছে
এইখন আছিলে মহাদেশ ওকে আৰু এইটো কোৱা ইংলিছত কন্টিনেন্ট এইটো কোৱা ইংলিছত কন্টিনেন্ট ঠিক আছে এতিয়া আমি চাম about oceans অৰ্থাৎ মহাসাগৰৰ বিষয়ে ঠিক আছে এতিয়া আটাইতকৈ ডাঙৰ যোনখন ওচিয়ান হৈছে যোনখন মহাসাগৰ হৈছে সেইখন হৈছে প্ৰশান্ত মহাসাগৰ ঠিক আছে প্ৰশান্ত মহাসাগৰ আছে অষ্ট্ৰেলিয়া এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত চোৱা তোমালোকে ইয়াৰ পৰা চোৱা এইখন হৈছে প্ৰশান্ত মহাসাগৰ এইখন হৈছে ইয়াৰ পৰা চোৱা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা আৰু শেষ হৈছে চোৱা পৃথিৱীখন যেহেতু ঘূৰণীয়া এইখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইখন শেষ হৈছে ইয়াতে তোমালোকে এটা গ্লোব ইমাজিন কৰাচোন এই গ্লোবটোত চোৱা এইফালে এছিয়াৰ পৰা পূব দিশত আৰু উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰ পৰা পশ্চিম দিশত চোৱা এইখিনিত হৈছে বা মই দেখাই দি আছোঁ মই ইয়াতে মাৰ্কাৰেৰে মাৰ্ক কৰি দি আছোঁ চোৱা তোমালোকে দুইফালে চোৱা মেপখনৰ এইখিনি হৈছে প্ৰশান্ত মহাসাগৰ ঠিক আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ওচৰত আৰু এছিয়া আৰু অষ্ট্ৰেলিয়াৰ ওচৰত এইটো হৈছে প্ৰশান্ত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ঠিক আছে নেক্সট আমি চাম আমাৰ ভাৰতৰ ওচৰতে আছে ইণ্ডিয়ান ওচিয়ান অৰ্থাৎ ভাৰত মহাসাগৰ এই ভাৰত মহাসাগৰখন হৈছে মই দেখাই দি আছোঁ মেপত অকণমান ৰ'বা তোমালোকে এইখন চোৱা এইখন হৈছে ভাৰত মহাসাগৰ ইণ্ডিয়ান ওচিয়ান ঠিক আছে এইখন আছে আমাৰ ভাৰতৰ তলত ঠিক আছে এইখন হৈছে ইণ্ডিয়ান ওচিয়ান ঠিক আছে এই ইণ্ডিয়ান ওচিয়ানৰ এফালে আছে অষ্ট্ৰেলিয়া এফালে আছে আফ্ৰিকা এফালে আছে এছিয়া ঠিক আছে নেক্সট আমি চাম আটলান্টিক মহাসাগৰ চাবা আটলান্টিক আছে ইয়াত চোৱা ইয়াৰ পৰা এই গেপটো নৰ্থ আমেৰিকা সাউথ আমেৰিকা তাৰপিছত আফ্ৰিকা আৰু ইউৰোপৰ মাজত যোনটো গেপ আছে এই গেপটো এইখিনি হৈছে আটলান্টিক মহাসাগৰ ওপৰখিনিক কয় নৰ্থ আটলান্টিক আৰু তলখিনিক কয় সাউথ আটলান্টিক ঠিক আছে এইখিনি হৈছে আটলান্টিক মহাসাগৰ আটলান্টিক মহাসাগৰৰ ওপৰখিনিক কয় অৰ্থাৎ যোনখিনি আছে নৰ্থ আমেৰিকাৰ ফালে সেইখিনিক কয় নৰ্থ আটলান্টিক ওচিয়ান আৰু তলফালে যিখিনি আছে সাউথ আমেৰিকা আৰু আফ্ৰিকাৰ মাজৰখিনিক সেইখিনিক কয় সাউথ আটলান্টিক মহাসাগৰ ঠিক আছে আমি এতিয়ালৈকে কি চালোঁ আমি এতিয়ালৈকে চালোঁ প্ৰশান্ত মহাসাগৰ যিখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ নেক্সট আমি চালোঁ প্ৰশান্ত মহাসাগৰ আছিলে ক'ত ৰবা মই এবাৰ দেখাই দিছোঁ আৰু প্ৰশান্ত মহাসাগৰ চোৱা ভূগোল পঢ়াৰ আগতে ভূগোলত মানচিত্ৰৰ বিষয়ে জ্ঞান থকাটো অতিকে দৰকাৰী চোৱা মই দেখাই দিছোঁ এইখিনি হৈছে প্ৰশান্ত মহাসাগৰ পেচিফিক ওচিয়ান আৰু এইফালে হৈছে এইখিনি হৈছে
প্ৰশান্ত মহাসাগৰৰে অংশ ঠিক আছে এইখিনি হৈছে প্ৰশান্ত মহাসাগৰ তোমালোকৰ ভূগোল কিতাপখনৰ পেজ নম্বৰ 35ত ইয়াৰ বিষয়ে এখন মেপত ধুনীয়াকৈ বুজাই দি আছে এইখিনি চাবলৈ পাৰিবা ঠিক আছে এইখিনি হৈছে প্ৰশান্ত মহাসাগৰ নেক্সট আমি চালো ভাৰত মহাসাগৰ এই ভাৰত মহাসাগৰখন আছিলে ক'ত আমাৰ ভাৰতবৰ্ষৰ তলত এইখিনি চোৱা এইখিনি হৈছে ইণ্ডিয়ান ওচিয়ান ঠিক আছে এইখিনি হৈছে ইণ্ডিয়ান ওচিয়ান নেক্সট আমি চালো আটলান্টিক মহাসাগৰ বিষয়ে এতিয়ালৈকে আমি তিনিখন চালো প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ নেক্সট আমি চালো আটলান্টিক মহাসাগৰ ঠিক আছে এইখন হৈছে আটলান্টিক ইয়াৰে উপৰখিনি কোৱা হয় নৰ্থ আটলান্টিক ওচিয়ান আৰু তলফালে কোৱা হয় সাউথ আটলান্টিক ওচিয়ান ঠিক আছে এতিয়া আমি আৰু চাম দুখন মহাসাগৰৰ বিষয়ে এই দুখন হৈছে সাউদাৰ্ণ ওচিয়ান অৰ্থাৎ দক্ষিণ মহাসাগৰ এইটো আছে দক্ষিণ মেৰুত এইটো মনত ৰাখিবা দক্ষিণ মহাসাগৰ আছে দক্ষিণ মেৰুত মই দেখাই দি আছো তোমালোকক চাবা ইণ্ডিয়ান ওচিয়ানৰ তলত আৰু আটলান্টিক সাউথ আটলান্টিক ওচিয়ানৰ তলত এইখিনিত আছে সাউদাৰ্ণ ওচিয়ান অৰ্থাৎ এণ্টাৰ্কটিকাৰ লগত যোনটো লাগি আছে এইটো হৈছে সাউদাৰ্ণ ওচিয়ান তোমালোকে চাবা ইয়াৰ এই সাউদাৰ্ণ ওচিয়ানৰ ওপৰত আছিলে ইণ্ডিয়ান ওচিয়ান সোঁহাতে ওপৰত আছিলে ইণ্ডিয়ান ওচিয়ান আৰু বাওঁহাতে ওপৰত আছিলে সাউথ আটলান্টিক ওচিয়ান অথবা আটলান্টিক মহাসাগৰ আৰু সোঁহাতে ওপৰত আছিলে চোৱা সোঁফালে ওপৰত আছিলে ইণ্ডিয়ান ওচিয়ান ঠিক আছে সাউদাৰ্ণ ওচিয়ানৰ ওপৰফালে আছে সোঁহাতে ইণ্ডিয়ান ওচিয়ান অৰ্থাৎ ভাৰত মহাসাগৰ আৰু বাওঁহাতে আছে সাউথ আটলান্টিক ওচিয়ান দক্ষিণ আটলান্টিক মহাসাগৰ বা আটলান্টিক মহাসাগৰ ঠিক আছে আৰু একেবাৰে বাওঁহাতে ইয়াত চোৱা একেবাৰে বাওঁহাতে ইয়াৰ ওপৰত আছে চোৱা ইয়াত তোমালোকে ইয়াত চোৱা কাৰ্চিনটোত একেবাৰে বাওঁহাতে চোৱা এইফালে আছে প্ৰশান্ত মহাসাগৰ বুজিছা এইফালে আছে প্ৰশান্ত মহাসাগৰ তোমালোকে ইয়াত চোৱা কাৰ্চিনটোত ৰবা মই অকণমান এইফালে দেখাই দিছোঁ মেপখন ইয়াত চোৱা এইখিনিত আছে প্ৰশান্ত মহাসাগৰ অৰ্থাৎ দক্ষিণ মহাসাগৰৰ তলত ওপৰত একেবাৰে বাওঁফালে আছে প্ৰশান্ত মহাসাগৰ মাজত অৰ্থাৎ নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ এই গেপটোৰ মাজত এইখিনিত আছে আটলান্টিক মহাসাগৰ আৰু এইফালে আছে সোঁফালে ইণ্ডিয়ান ওচিয়ান সোঁফালে ওপৰত আছে ইণ্ডিয়ান ওচিয়ান ঠিক আছে ঠিক তেনেকৈ অষ্ট্ৰেলিয়াৰ তলত অষ্ট্ৰেলিয়াৰ ওচৰত এইফালে আছে মই দেখাই দিছোঁ এইফালে আছে এইখিনিতো আছে প্ৰশান্ত মহাসাগৰ বুজিছা অৰ্থাৎ দুইফালে আছে প্ৰশান্ত মহাসাগৰ মই আকৌ কৈছোঁ এই দক্ষিণ মহাসাগৰৰ দুইফালে আছে প্ৰশান্ত মহাসাগৰ ঠিক আছে মাজত আছে সাউথ আটলান্টিক ওচিয়ান আৰু এইফালে আছে আমাৰ ইণ্ডিয়াৰ তলত ইণ্ডিয়ান ওচিয়ান ভাৰত মহাসাগৰ ঠিক আছে এতিয়া আমি ওপৰত যাম আমি ওপৰত চাম উত্তৰ মহাসাগৰ ঠিক আছে আমি ওপৰত চাম উত্তৰ মহাসাগৰ বা এইটোক কোৱা হয় আৰ্কটিক ওচিয়ান উত্তৰ মহাসাগৰ আছে উত্তৰ মেৰুত ঠিক আছে উত্তৰ মহাসাগৰ আছে উত্তৰ মেৰুত ৰবা মই এই ৰেড চিনটো ওপৰলৈকে লৈ গৈছোঁ এইখিনিত আছে উত্তৰ মহাসাগৰ ঠিক আছে
উত্তৰ মেৰুত আছে উত্তৰ মহাসাগৰ ঠিক আছে ইয়াক কোৱা হয় আৰ্কটিক ওচিয়ান বুলিও ঠিক আছে ইয়াক কোৱা হয় আৰ্কটিক ওচিয়ান অৰ্থাৎ ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ ওপৰত আছে ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ ওপৰত আছে উত্তৰ মহাসাগৰ ঠিক আছে উত্তৰ মহাসাগৰখন বেছিভাগ সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা উত্তৰ মহাসাগৰখন বেছিভাগ সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে ঠিক তেনেকৈ দক্ষিণ মহাসাগৰখনো বেছিভাগ সময় ডাঠ বৰফেৰে ঢাক খাই থাকে যিহেতু উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অৱস্থিত তাত ৰ'দ নপৰে ঠিক আছে সেই ৰ'দ নপৰে কাৰণে তাত বেছিভাগ সময় ডাঠ বৰফেৰে ঢাক খাই থাকে ঠিক আছে এতিয়া আমি আজি ডিসকাস কৰিলো মানে আমি মেপত চালো বিশ্বৰ মহাসাগৰ আৰু মহাদেশ সেইখনৰ অৱস্থিতিৰ বিষয়ে ঠিক আছে এতিয়া তোমালোকে মোক এছিয়াত থকা 10খন দেশৰ বিষয়ে কমেন্ট কৰি তলত জনাবা অষ্ট্ৰেলিয়াত থকা 5খন দেশৰ বিষয়ে দেশৰ নাম তোমালোকে মোক তলফালে কমেন্ট কৰি জনাবা ঠিক তেনেকৈ সাউথ আমেৰিকা নৰ্থ আমেৰিকা আফ্ৰিকা আৰু ইউৰোপৰ দেশসমূহৰ বিষয়ে 5খন দেশৰ বিষয়ে মোক তলত কমেন্ট কৰি জনাবা ঠিক আছে আমি আজি মেপত চালো এয়া মহাসাগৰ আৰু মহাদেশ কেইখনৰ অৱস্থিতি ঠিক আছে তোমালোকে ভিডিওটো অকমান জুম কৰি চাবলৈ চেষ্টা কৰিবা যেহেতু মই এটা স্ক্ৰিনশ্বট লৈ পেলাই মই ৱৰ্ডত দেখাইছো হয়তো ইয়াৰ যি ভিজিবিলিটি এয়া ভাল নহবও পাৰে ঠিক আছে আৰু আমাৰ চেনেলৰ প্লেলিষ্টত 10খন শ্ৰেণীৰ সোশিয়েল সায়েন্স বুলি ক্লাস 10 সোশিয়েল সায়েন্স বুলি এটা প্লেলিষ্ট আছে তোমালোকে তাত বাকিবিলাক ভিডিও আমি অলৰেডি যিবিলাক ভিডিও বনাইছো তোমালোকৰ ক্লাস 10ৰ সোশিয়েল সায়েন্সৰ সেই ভিডিওসমূহ তাত চাবলৈ পাৰিবা ঠিক আছে আজিলৈকে ইমানে ভালদৰে পঢ়িবা ভালকে থাকিবা Have a nice day. Bye bye.